আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাব বিচাৰিছোঁ সেটেলমেন্ট অফ খাস সেলিং সাৰপ্লাস যিবিলাক মাটি তৌজি মাটি আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব এই বিষয়ে জনাম। মিছন বসুন্ধৰা 3.0 এই পৰ্টেলটো খুলিছে, গতিকে আপোনালোকক মই এতিয়া CSC পৰ্টেলত দেখুৱাই আছোঁ। এই অপশ্যনটো আহিব এপ্লিকেণ্টৰ ডিটেইলছ, মোবাইল নম্বৰ আৰু এড্ৰেছ ডিটেইলছখিনি তাতে ফিলআপ কৰি ল'ব। এইখিনি আপোনালোকে ফিলআপ কৰাৰ পিছত KYC ডিটেইলছটো এণ্টাৰ কৰিব লাগিব। মই মোৰ ক্ষেত্ৰত আপোনালোকক এণ্টাৰ কৰি দেখুৱালোঁ। এতিয়া KYCৰ পৰ্টেলটো খোল খালে তাতে আপোনালোকক মই এতিয়া পেন কাৰ্ড দি পেলাই KYC আপডেট কৰি দেখুৱাম। তাৰপিছত নেক্সট পেজটো আহিব। এতিয়া মই ক্লোজ নাও কৰি গেট ষ্টাৰ্টেড কৰি KYC কৰিম আৰু এইটো পেন কাৰ্ড দি কৰিম। কোনোবাই যদি পেন কাৰ্ড নাথাকে আধাৰ কাৰ্ড দিও কৰিব পাৰিব। মোৰ ক্ষেত্ৰত মই পেন কাৰ্ড দি কৰি পেলাই মই ডেমো হিচাপে এই ভিডিঅ'টো দেখুৱাই আছোঁ। ইয়াত কোনো ধৰণৰ কোনো মানুহৰ অফিচিয়েল তথ্য নহয়, মই জাষ্ট আপোনালোকক শিকাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু ইয়াত কেইটামান গুৰুত্বপূৰ্ণ পইণ্টছ আছে, এইখিনি আপোনালোকে চাই চিতি হেৰি কৰিব। যদি কাষ্ট থাকে কাষ্টখিনি ঠিক কৰিব, বা আপোনালোকে PM কিষাণ যদি পায় PM কিষাণ ইয়াক সিলেক্ট কৰিব। এইখিনি চাই মেলি আপোনালোকে এণ্টাৰ কৰে যাতে। মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি কেনেকৈ অনলাইন কৰে তাৰ প্ৰচেছখিনি দেখুৱাম। আপোনালোকে অনলাইন কৰাৰ প্ৰচেছখিনি এই ভিডিঅ'টোৰ যোগেদি চাব পাৰিব। এতিয়া চাওক, হাইলাইট কৰি দেখুৱাইছোঁ পেন কাৰ্ড দি অথেণ্টিকেট ছাকচেছফুলি হৈছে। এতিয়া মই নেক্সট ক্লিক কৰিম। এতিয়া নেক্সট পেজটো খোল খালে। নেক্সট পেজটোত ইম্পৰ্টেণ্ট ডিটেইলছখিনি হ'ল লেণ্ড ডিটেইলছখিনি, আপোনালোকৰ ডিষ্ট্ৰিক্ট, ৰেভিনিউ চাৰ্কুল আৰু আপোনালোকৰ ৰেভিনিউ ভিলেজ য'ত মাটিখিনি আছে। আৰু তাতে সিলেক্ট দাগ বুলি এটা কলম আছে, বক্স দেখুৱাই আছোঁ আপোনালোকক। সেই তাতে দাগ নম্বৰ কেইটা আহিব। এতিয়া চাওক, মই উদাহৰণ হিচাপে হোজাই ডিষ্ট্ৰিক্ট মই সিলেক্ট কৰিছোঁ। হোজাই ডিষ্ট্ৰিক্টৰ লংকা চাৰ্কুল সিলেক্ট কৰিছোঁ আৰু তাতে এনেই যিকোনো এখন ৰেভিনিউ ভিলেজ মই সাৰ্চ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইটো কোনো ধৰণৰ কোনো এজনৰ অফিচিয়েল ডকুমেণ্টছো নহয়, মই জাষ্ট খালি আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে অনলাইন কৰা হয়। কিন্তু এটা কথা মন কৰিবলগীয়া, তাতে আপোনালোকে ডাটাখিনি ভালকৈ চাই চিতি এণ্টাৰ কৰিব, কোনো ধৰণৰ ভুল নকৰিব। মোৰ অনলাইনখিনি আপোনালোকে চাই যিকোনো কম্পিউটাৰৰ দোকানত গৈও কৰিব পাৰিব। আৰু এইখিনি কাম মোবাইল দি নকৰিব, মোবাইল দি কৰিলে ভুল হৈ যাব পাৰে। গতিকে আপোনালোকে এই কামখিনি কম্পিউটাৰৰ দ্বাৰা কৰিব। এতিয়া চাওক, মই এটা দাগৰ অংশ মই লৈ ল'ম। তাতে 14, 128, 165 বিভিন্ন ধৰণৰ দাগ দেখুৱাই আছে। গতিকে যিকোনো এটা দাগ নম্বৰ, যিটো তৌজি খতিয়ান নম্বৰ বুলি কয়, সেই দাগ নম্বৰটো যিবিলাকে লেণ্ড বেংকত নাম সোমাইছে তেওঁলোকৰ দাগকেইটা ইয়াতে দেখুৱাই আছে। এতিয়া মই উদাহৰণ হিচাপে এখন ৰেভিনিউ ভিলেজ সিলেক্ট কৰি পেলাই তাত এটা দাগ সিলেক্ট কৰিম, তাতে পট্টাদাৰৰ নামটো আহিব। মই উদাহৰণ হিচাপে এনেই দেখুৱাই আছোঁ। ইয়াত কোনো ধৰণৰ মানুহৰ অফিচিয়েল ডকুমেণ্টছ শ্ব' কৰা নাই, তথাপিও মই অলপ হাইলাইট কৰি দি দিছোঁ। এইটো চাওক, এই 128 নম্বৰ দাগ মই সিলেক্ট কৰিছোঁ। 128 নম্বৰ দাগত এতিয়া চাওক 3জন মানুহৰ নাম আহিছে। 3জন মানুহৰ নামত তেওঁলোকে পজেশ্যন কেতিয়াৰ পৰা কৰি আছিল এই মাটিখিনি তাতে আছে। আৰু সেই হিচাপে আপোনালোকে এই দাগকেইটা সিলেক্ট কৰি ল'ব। আৰু হোমষ্টেড এগ্ৰিকালচাৰ বথ, হোমষ্টেডৰ কাৰণে 1 বিঘা পাব, এগ্ৰিকালচাৰৰ কাৰণে আপোনালোকৰ 6 বিঘা আছে নেকি, সেইখিনি আপোনালোকে যিখিনি হয় এইখিনি সিলেক্ট কৰি ল'ব। তো সেই হিচাপে মোৰ ক্ষেত্ৰত মই হোমষ্টেডৰ কাৰণে 1 বিঘা এপ্লাই কৰিম। 1 বিঘা মই ইয়াতে সিলেক্ট কৰিম। 1 বিঘা সিলেক্ট কৰাৰ পিছত এতিয়া মই এই পট্টাদাৰ যোন আছে পট্টাদাৰৰ নামটো সিলেক্ট কৰিম। কিন্তু পূৰ্বতে মিছন বসুন্ধৰা 2.0ত যদি পট্টাদাৰৰ নাম নাছিল, তাতে কলম এটা আছিল, নাম নাথাকিলেও তাত সিলেক্ট কৰি পেলাই এপ্লাই কৰিব পৰা যায়। এইবাৰ কিন্তু আপোনালোকৰ যদি লেণ্ড বেংকত নাম নাথাকে, যদি আপোনালোকৰ দাগ নম্বৰত নাম নাথাকে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে চাই মেলি আগত চাই লওক, যদি লেণ্ড বেংকত নাম সোমায় তেতিয়াহ'লে তাৰপিছত আপোনালোকে এপ্লাই কৰে যাতে। এতিয়া এইটো চাওক, মোৰ ক্ষেত্ৰত মই আপোনালোকক দাগ নম্বৰটো সিলেক্ট কৰি দেখুৱালোঁ। সিলেক্ট কৰাৰ পিছত এতিয়া আহিব নেক্সট কলম। নেক্সট কলমত আপোনালোকক দেখুৱাব বিচাৰিম গোটেই ডিটেইলছখিনি, এপ্লিকেণ্টৰ ডিটেইলছখিনি। তাতে মই এপ্লিকেণ্টৰ ডিটেইলছটো অলপ হাইড কৰি ৰাখিছোঁ। কিন্তু ইয়াত এটা কথা, আপোনালোকৰ যদি কাষ্ট থাকে, কাষ্ট থাকিলে আপোনালোকে হেৰি কৰিব লাগিব, আপোনালোকৰ ভূমিপুত্ৰ যিখন চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেট, সেইখনৰ চাৰ্টিফিকেট নম্বৰ তাতে এণ্টাৰ কৰি ভেৰিফাইড কৰিব লাগিব। তাৰপিছতহে আপোনালোকে আগলৈ যাব পাৰিব। সেইখিনি আপোনালোকৰ ক্ষেত্ৰত আপোনালোকে নিজে চাই মেলি ডিজিটেল কাষ্ট চাৰ্টিফিকেটখন যদি ওলোৱা নাই উলিয়াই ল'ব, আৰু যদি ওলাইছে সেই চাৰ্টিফিকেটখন ইয়াতে এণ্টাৰ কৰি ল'ব নম্বৰকেইটা। আৰু মেৰিটেল ষ্টেটাছটোৰ ক্ষেত্ৰত গুৰুত্ব দিব, কাৰণ কিছুমান মানুহ আছে বিধৱা আছে, বিধৱা মহিলাৰ ক্ষেত্ৰত অলপ চৰকাৰে হেৰি আপোনালোকক ডিছকাউণ্ট দিয়ে। সেইকাৰণে আপোনালোকে এইখিনি চাই মেলি ধুনীয়াকৈ ৰিলেশ্যনটো এণ্টাৰ কৰিব। এতিয়া মোৰ ক্ষেত্ৰত মই উদাহৰণ হিচাপে এখন ভিলেজৰ নাম সিলেক্ট কৰিলোঁ হোজাই ডিষ্ট্ৰিক্টৰ, তাৰ পৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া যদি আপোনালোকৰ জইণ্ট পাট্টাদাৰ হয়, জইণ্ট পাট্টাদাৰ হ'লে তাতে জইণ্ট পাট্টাদাৰৰ ডিটেইলছখিনি তাতে ফিল আপ কৰিব লাগিব। কাৰণ এটা দুজন থাকিব পাৰে এটা দাগৰ অংশৰ মালিক,
দুটা বাই ককাইও থাকিব পাৰে সেইকাৰণে আপোনালোকে জইণ্ট ফেমিলি যিটো আছে জইণ্ট ফেমিলিটো প্ৰপাৰলি ৰিলেশ্যনৰ সৈতে আৰু আপোনালোকৰ পুৰা ডিটেইলছখিনি এণ্টাৰ কৰিব তাতে জইণ্ট ফেমিলিৰ ৰিলেশ্যন যিটো আছে পিতৃ তাকে ৱাইফ থাকিব পাৰে বিভিন্ন ধৰণৰ যিটো তাকে আপোনালোকে সেইটো চিলেক্ট কৰিব আৰু মোবাইল নম্বৰটো দিব আৰু তেওঁৰ অকুপেশ্যনটো কি আছে সেইটো আপোনালোকে ভালকৈ প্ৰপাৰলি এণ্টাৰ কৰিব এইখিনি দিওঁতে ভুল নকৰিব কাৰণ মিছন বসুন্ধৰা 2.0ত এনেধৰণে বহুতে এই বিষয় লৈ পেলাই ভুলো কৰিছিল তাৰপিছত বহুতৰো কেঞ্চেল হৈছে সেইকাৰণে অনলাইন কৰাৰ সময়ত এইখিনি বস্তু অলপ আপোনালোকে গুৰুত্ব দিয়ে যাতে এই ভিডিঅ'টোত আপোনালোকক ডেমো হিচাপে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে এনেধৰণে এপ্লাই কৰিব পাৰিব এতিয়া এইটো চাওক আপোনালোকে সাৰ্ভিসৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ অকুপেশ্যন বা এনেধৰণৰ যি তাকে আপোনালোকৰ সেইটোৱে দিব এতিয়া মই মোৰ ক্ষেত্ৰত নাই মই দিয়া নাই ক্লোজ কৰি দিছোঁ কিন্তু ইয়াতে তলত এটা আছে ফেমিলি ডিটেইলছ সকলোৰে এজন মানুহে এপ্লাইটো নকৰে ফেমিলিৰ মানুহ থাকিব গতিকে ফেমিলি ডিটেইলছ তাতে আপোনালোকে প্ৰপাৰলি এপ্লাই কৰিব ফেমিলি ডিটেইলছ এজন থাকিলে এটা দিব দুজন থাকিলে দুজন এনেধৰণৰ আপোনালোকৰ ফেমিলিৰ ডিটেইলছখিনি তাতে এণ্টাৰ কৰিব মোৰ ক্ষেত্ৰত মই এজন ফেমিলি মেম্বাৰৰ ডিটেইলছ জাষ্ট আপোনালোকক ডেমো হিচাপে এড কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ এইটো বিষয় ভুল নহয় আপোনালোকে শুদ্ধকৈ এপ্লাই কৰিব পাৰে আহক এতিয়া মই অমন দাস বুলি এটা এপ্লিকেণ্টৰ নাম মই জাষ্ট ইয়াতে টাইপ কৰিছোঁ গতিকে আপোনালোকে এইটো চাই লওক অমন দাস মই লিখিলোঁ আৰু আপোনালোকৰ ৰিলেশ্যনটো লিখিব লাগিব এপ্লিকেণ্টৰ লগত ৰিলেশ্যনটো কি আছে যদি ফাদাৰ হয় ফাদাৰ মাদাৰ হয় মাদাৰ যি তাকে আপোনালোকে ৰিলেশ্যনটো চাই মেলি ধুনীয়াকৈ লিখিব কিন্তু অসমীয়া নামটো শুদ্ধকৈ লিখিব কাৰণ পট্টত আপোনালোকৰ অসমীয়া নাম আহে যদি ভুল হয় তেতিয়াহ'লে পট্টাটো ভুল হৈ যাব মোবাইল নম্বৰটো মই ডেমো হিচাপে এনে এটা নম্বৰ মই এণ্টাৰ কৰি দিছোঁ আপোনাৰ ক্ষেত্ৰত আপোনালোকে শুদ্ধ মোবাইল নম্বৰটো এণ্টাৰ কৰে যাতে কোনো ধৰণৰ ভুল নহয় তাৰপিছত আপোনালোকৰ তাত যদি ইমেইল আইডি থাকে ইমেইল আইডিও তাতে দিব পাৰিব সেইখিনি কৰি পেলাই আপোনালোকে এড ফেমিলি ডিটেইলছ তাতে এণ্টাৰ কৰিব লাগিব এড ফেমিলি ডিটেইলছ এণ্টাৰ কৰাৰ পিছত তাৰপিছত ক্লোজ নাও ক্লিক কৰিব ক্লোজ নাওত ক্লিক কৰাৰ পিছত আপোনালোকৰ আহিব নেক্সট পেজটো নেক্সট পেজত আপোনালোকে ক্লিক কৰাৰ লগে লগে অট'মেটিক আপোনালোকৰ এপ্লিকেশ্যনৰ ডকুমেণ্টছখিনি আপলোড কৰিবলৈ দিব ডকুমেণ্টছখিনি আপলোড কৰিবলৈ যাওঁতে যিবিলাক তিনি প্ৰজন্মৰ ডকুমেণ্টছ যাৰ প্ৰযোজ্য আছে তেওঁলোকে তিনি প্ৰজন্মৰ ডকুমেণ্টৰ সৈতে আৰু তৌজিৰ খাতা যিবিলাক আছে আপোনালোকৰ পুৰণা খাজনা ৰচিদ যি আছে গোটেইখিনি আৰু এখন শপতনামাও লগত এফিডেভিট আকাৰে বনাই দি দিব কেতিয়াৰ পৰা পজেশ্যন কৰি আছে মাটিখিনিত কোনো ধৰণৰ বিবাদ নাই তেনেধৰণৰ কোৰ্টৰ পৰা আপোনালোকে উলিয়াই নথিপত্ৰ একেলগে সংলগ্ন কৰি PDF যোগেদি এটাচ কৰি আপোনালোকে তাতে দি দিব আৰু তাৰপিছত আপোনালোকে নেক্সট কৰি ল'ব নেক্সট কৰাৰ পিছত অলপ সময় ল'ব পাৰে কাৰণ পেজ যদি বেছি থাকে অলপ সময় লাগিব পাৰে মোৰ ক্ষেত্ৰত মই আপোনালোকক দেখুৱাই আছোঁ এনেধৰণৰ পেজ লোডিং হ'ব তাৰপিছত আপোনালোকৰ আহিব এপ্লিকেশ্যন প্ৰিভিউত আপোনালোকে ভালকৈ এপ্লিকেশ্যনৰ ডিটেইলছখিনি চাই ল'ব তাত কোনো ধৰণৰ ভুল যাতে নহয় আৰু সেইটো ফিউচাৰৰ কাৰণে ৰেফাৰেঞ্চ কৰি ৰাখিব ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি যেতিয়া আপোনালোকৰ হেয়াৰিং হ'ব বা আপোনালোকৰ জিঅ'টেক হ'ব মাটিখিনি তেতিয়া আপোনালোকে গোটেইখিনি কাগজ তাতে ধুনীয়াকৈ আপোনালোকে যাতে দেখুৱাব পাৰে এই বিষয় লৈ পেলাই গতিকে এনেধৰণৰ এপ্লিকেণ্ট ডিটেইলছখিনি আপোনালোকে এণ্টাৰ কৰাৰ পিছত তাৰপিছত আপোনালোকে ফিনিছ নাওত ক্লিক কৰি পে'মেণ্ট লিংকটো আহিব পে'মেণ্ট লিংকটো অহাৰ পিছত আপোনালোকে CSCৰ পৰা যদি কৰে 90 ৰুপিজ এটা পে'মেণ্ট কাটিব সেইটো পে'মেণ্ট কৰাৰ পিছত কিন্তু মই আপোনালোকক ৰিকমেণ্ড কৰোঁ CSC বা PFCৰ পৰা আপোনালোকে এই কামখিনি কৰাৰ কাৰণে সুবিধা হয় কেতিয়াবা কাৰোবাৰ এপ্লিকেশ্যন ID পাহৰি যায় এনেধৰণৰ বহু ধৰণৰ প্ৰব্লেম হয় গতিকে আপোনালোকে নিজে সেল্ফ ইউজাৰৰ পৰাও কৰিব পাৰে আৰু নিজেও কৰিব পাৰে গতিকে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব এনেধৰণৰ আপোনালোকৰ UPI যোগেদি পে'মেণ্ট কৰি আপোনালোকে তৌজি মাটি এপ্লাই কৰিব পাৰিব পূৰ্বতে মই এনেকৈ ভিডিঅ' বনাইছিলোঁ এজন ইউটিউবাৰে কৈছিল মই বোলে এইবিলাক অনলাইন প্ৰচেছ কৰাখিনি নেদেখাওঁ গতিকে তেওঁ যদি চাইছে প্লিজ আপুনি এই বস্তুখিনি জানি ল'ব পাৰিব গতিকে আপুনি এই ভিডিঅ' যদি চাইছে প্লিজ এটা কমেণ্ট কৰিব তলত আপোনালোকৰ সকলোৰ সুবিধাৰ্থে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ জনহিতাৰ্থে গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু OLS অসম ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে সকলোকে ধন্যবাদ